তুমি ধৰা চাকৰি পালে কি কৰিবা, ৰিজাল্ট দিব, তোমাৰ নাম আহিব। নমস্কাৰ, মই পৰাগজ্যোতি। আজি এটা আকৌ নতুন ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো। আজি আনিছো এটা ৰানিং টিপছৰ ভিডিঅ'। ৰানিং টিপছ মানে এনেকুৱা টিপছ নহয় যে বহুত মানে ভাল ৰানাৰ হয় মই, বা বহুত মানে পাৰো দৌৰিব, সেইটো বুলি নহয়। মানে নৰ্মেলি দুটামান মানে আমি যিখিনি কৰি আহো এইকেইটা কৰিলে মানে ভাল হয়, নিজৰ বডিটোৰ কাৰণে ভাল আৰু দৌৰিবলৈ ভাল হয়। সেইটো কাৰণে এইকেইটা মই টিপছ কেইটা তোমালোকৰ আগত কৈ দিম। তোমালোকে এইকেইটা ফ'ল' কৰি যাবা। যিখিনি ল'ৰা ছোৱালীয়ে দৌৰিব পাৰা বহুত বেছি, 10:30, 11, 11:30 সোমোৱা, তেহেঁতৰ কাৰণে এইটো ভিডিঅ' নহয়। যিখিনি নতুনকে ল'ৰা ছোৱালী আহিছা বা যাৰ 12:30, 13 লাগি আছে, সেইখিনি ল'ৰা ছোৱালীয়ে এইকেইটা ফ'ল' কৰিবা। এইকেইটা ফ'ল' কৰিলে তোমালোকৰ বহুত ইম্প্ৰুভ হ'ব ৰান, আৰু দৌৰিও ভাল পাবা। কষ্টটো, দেহাটো অলপ কষ্ট কম পাব। মেইন ৰানিঙত ফ'কাছ দিবলৈ হ'লে মেইন কামটো হ'ব লাগিব তোমালোকৰ খোৱা বোৱা। খোৱা বোৱা বহুত মেইনটেইন কৰিব লাগিব। ভাল ভাল বস্তু নেখালেও মানে এনেই নৰ্মেলি ডিম, গাখীৰ এইখিনি খাব লাগিব। ইমান ভাল ভাল বস্তু খাব নোৱাৰে। তাৰপিছত এইবোৰ মদ চদ, গুটকা চুটকা এইবোৰ খাবলৈ এৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীখিনিয়েতো প্ৰায় দেখিছো, মানে আমাৰ লগৰ ল'ৰা আছে বহুত, শিখৰটো থাকে, শিখৰ, কেপি এইবোৰ খায়। দৌৰাৰ কাৰণে এইখিনি বস্তু এৰিব লাগিব। নহ'লে কি হ'ব, ৰানিংটো ইমান ভাল নহ'ব, বুকু চুকু বহুত ধৰিব। এইখিনি বস্তু এৰিব লাগিব। শিখৰ তীখৰ এইবোৰ ইমান নাখাবা। তাৰপিছত নেক্সট হৈ গ'ল তোমালোকৰ যিটো মানে হেৰি হয়, দৌৰাৰ আগত ৱাৰ্ম আপ। ৱাৰ্ম আপটো নকৰিলে কাম নাই, ৱাৰ্ম আপ কৰিবই লাগিব। ৱাৰ্ম আপ কৰিলেহে দেহাটো গৰম হ'ব। দেহাটো গৰম হোৱাৰ পাছতহে দৌৰি ভাল হয়। তুমি লগালগ দৌৰি চাবা স্পীড, আৰু ৱাৰ্ম আপ কৰি লগালগ স্পীড দৌৰি চাবা। তেতিয়া তোমালোকৰ ৰিজাল্টটো পাবা কেনেকুৱা লাগে। যিকোনো বস্তু লগালগ কৰি দিলে বহুত কষ্ট পায় দেহাটোৱে। তুমি চাব পাৰা বহুত মানে কষ্ট পায়। এইটোতো কোনো হেৰি নহয়, ইঞ্জিন নহয় যে লগালগ মই এনেকে গাড়ী পকাই দিম গুচি যাব। সেইটো গাড়ীও কষ্ট পায়, ইঞ্জিনো কষ্ট পায় ডাইৰেক্ট লগালগ হৈ গ'লে। লাহে 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 কৰিব লাগিব। সেইটো কাৰণে তোমালোকে যিমান পাৰা দৌৰাৰ আগত ৱাৰ্ম আপ খিনি কৰি ল'বা। বেছি নহয়, 10-15 মিনিট ৱাৰ্ম আপ কৰি ল'বা আৰামত। ইমান কষ্ট হাৰ্ড ৱাৰ্ম আপ নহয়, নৰ্মেলি অলপ অলপ মানে গাটো গৰম হয়। তাৰপিছত ষ্টাৰ্টিং কৰিবা দৌৰিবলৈ। এইটো নেক্সট হৈ গ'ল। তাৰপিছত আমাৰ যে ভাগৰ লাগে আৰু এই ভিতৰত এইটো ফুলি যায় পুৰা, হাওঁফাওঁটো ফুলি যাব পুৰা, তেতিয়া মানে কি হয়, দৌৰিবলৈ অলপ কষ্ট হয়। ভৰি চৰিবোৰ টানি টানি ধৰিব, গা চাবোৰ কিবা লাগিব। সেই তেতিয়া মানে কি কৰিবা তোমালোকে, এনেকুৱা মানে উশাহটো যেতিয়া দৌৰি থাকিবা, তেতিয়া উশাহটো অলপ দীঘলকে টানিবা বস্তুটো, তাৰপিছত আকৌ লাহেকে এৰিবা। এইটো মানে সৰু সৰু নহয়, সৰু সৰু হৈ যায় ৰাণ মাৰোতে, কিন্তু তোমালোকে সেইটো নহয়, যেতিয়া ভাগৰ লাগে তেতিয়া অলপ দীঘল দীঘলকে টানিবা, আকৌ লাহে লাহে এৰিবা। এনেকে মানে অলপ দেৰি তেনেকে হেৰি কৰি দিবা। আৰু সেইটো মই মানে মাইণ্ডটো তুমি এইটো নকৰিবা যে মোৰ ইমান পাক আছে, মই কেনেকে পাৰিম, বহুত লাগিব, সেইটো নাভাবিবা। তুমি সেইটো সময়ত কি ভাবিবা, মইতোতো ইমান পাকত সোমাব লাগিব, মোৰ টাৰ্গেট আছে ইমান পাক, মই ইমান সোমাবই লাগিব যেনেকে নহওক। আৰু তোমালোকে তেতিয়া চাবা যে হাত ভৰিবোৰ চাবা, তেতিয়া মোৰ ষ্টেপটো সৰু হৈছে নেকি, মোৰ হাতখন বেকাকে গৈছে নেকি, সেইখিনি চাবা। তেতিয়া মানে কি হয়, তোমালোকৰ সেই যিটো মানে আগত জেপাক আছে সেইটোলৈ ফকাচ নাযায়, তোমালোকৰ তেতিয়া মাইণ্ডটো বেলেগ হৈ যাব। কাৰণ দৌৰা সময়ত মাইণ্ডটো চাবাচোন, নিগেটিভিটিবোৰ আহিলে বহুত ভাগৰ লাগে। নিগেটিভিটি আনিব নালাগে, একদম পজিটিভ আনিব লাগিব, পুৰা নিজকে জোচ দিব লাগিব, জোচত আনিব লাগিব, তেতিয়াহে তোমালোকে পাৰিবা। দৌৰা সময়ত একদম মাথাটো মানে একদম কুল লাগিব, আৰু একদম মানে ধুনীয়া, মানে ভাল ভাল কথা যিখিনি তোমাৰ হেৰি হয়, মানে পজিটিভ হয়। তুমি ধৰা চাকৰি পালে কি কৰিবা, ৰিজাল্ট দিব, তোমাৰ নাম আহিব, কেনেকুৱা লাগিব, কিমান ভাল লাগিব, ঘৰৰ মানুহে চাব, ঘৰৰ মানুহে হাঁহিব, তুমি হাঁহিবা। মানে তুমি চাকৰি পাই কি কৰিবা, ইমান দিন কষ্ট কৰি তুমি চাকৰি পালা, এইখিনি মানে এই বস্তু আনিব লাগে। তেতিয়া মানে তুমি যদি ভাবা যে মই চাকৰি নাপাওঁ, মই দৌৰিব নোৱাৰো, কি হব, মোৰ ইমান টাইম লাগি আছে, সেইবোৰ নাভাবিবা। সেইবোৰ ভাবিলে সঁচাই কৈছো বহুত মানে ভাগৰ লাগিব। এনেই দেহাতে কিমান কষ্ট পায় দৌৰোতে, তাৰপাছত আৰু বেছি কষ্ট পাবা। সেইটো কাৰণে সেইখিনি কৰিবা। আৰু এই আমাৰ ল'ৰাবোৰে প্ৰব্লেম নাই, এইটো মই ছোৱালী প্ৰায় দেখিছো, প্ৰায় মানে বেছিভাগ ছোৱালীয়ে কি কৰে, দৌৰোতে সিহঁতি এপাক দুপাক ঠিকেই যায়, তাৰপিছত এনেকে মাথাটো তললে কৰে। মাথাটো তললে কৰিলে কাম নাইতো, মাথাটো তললে কৰিলে তুমি ৰানটো তললৈহে যাব বস্তুটো। মাথাটো এনেকেও নহয়, ওপৰলেও নকৰিবা, বস্তুটো ষ্ট্ৰেট হয়, ষ্ট্ৰেট একদম ধুনীয়াকে ষ্ট্ৰেট চাই যাবা। যোনটো মানে কি ৰানিং সদায় ষ্ট্ৰেট হ'ব, মানুহটো বেকা বেকি হৈও কাম নাই, একদম ষ্ট্ৰেট চাব লাগিব। প্ৰায় ছোৱালীয়ে দেখিছো এনেকে তললে মূৰ কৰি গৈছে, তললে মূৰ কৰিলে কি হব, একো কাম নাই, ফাইদা নাই, তোমাৰ যিমান পাৰা ভাগৰহে লাগিব। সেইটো কাৰণে একদম ধুনীয়া এটা হেৰিয়ত চাই যাবা, ষ্টেপত যাবা, আৰু এইটো চিধা চিধা চাই যাবা, আৰু এইফালে এইফালে চাব দৰকাৰ নাই। আৰু ৰানিং মাৰোতে কেতিয়াও তুমি পাছলৈ ঘূৰি নাচাবা, পাছলৈ ঘূৰি চালে কিন্তু বহুত
বহুত মানে টাইম কমে বাঢ়ি যায় আৰু তোমালোকৰ ভাগৰ লাগে, বহুত ভাগৰ লাগে। আৰু দৌৰা সময়ত হাতখন যে এইখন হাত ন, হাত এখন সদায় চাবা এইটো নহয়, দৌৰোতে এইটো নহয় দেই, একদম এইটো মাৰিবা। আৰু এইটো এটা যে লিমিটত আনিবা, একদম পাৰ কৰি নিদিবা বস্তুটো, এইটো পাৰ কৰি নিদিবা। আৰু হাতখন কিছুমানে দৌৰে চাবা এনেকে দৌৰে, এনেকে নহয়, এনেকে নদৌৰে নহয়, এনেকে দৌৰিলে ক'ত হ'ব। এইটো ধুনীয়া এটা, এইটো কৰিব পাৰা নহলে এইটো কৰিব পাৰা, একদম ধুনীয়া এটা মানুহটো তাগৰা হ'ব লাগিব অলপ। তুমি যদি একদম কাম নাই ঢিলা মিলা হয়, একদম হাত চাত এনেকে কৰি যোৱা, তোমাৰ প্ৰব্লেম। আৰু এইটো কৰিলে কি হয়, বতাহটো ধৰে ন, এইটো কৰিবা সদায়, এইটো কৰিলে ভাল। একদম ধুনীয়াকে দৌৰিবা এটা হেৰিয়ত লৈ, মই যে দৌৰিম 8 পাক দিনটো 8 পাক দিম, 16 পাক দিনটো 16 পাক দিম, এইটো চিষ্টেমত দৌৰিব লাগে, তেতিয়া ভাল হয়। এইখিনি তোমালোকে কৰিব পাৰা, ভাল হ'ব। যদি দৌৰা নাই দৌৰিবা। আৰু যিখিনি নতুন ল'ৰা ছোৱালী এতিয়া ষ্টাৰ্ট কৰা নাই, ষ্টাৰ্ট কৰিম বুলি ভাবিছা, তোমালোকে এক কাম কৰিবা, এতিয়া 20 দিন মান তোমালোকে লং মাৰিবা, 15-20 দিন লং মাৰিবা, একদম আৰামত ঘাম ওলোৱাকে, তেতিয়াহে হ'ব। তাৰপিছত লাহেকে আৰু টানিব পাৰিবা, কাৰণ টানিব হৈ গ'ল কিন্তু দেই, আমাৰ যিখিনি ল'ৰা ছোৱালী এতিয়া বৰ্তমান দৌৰি আছিলে, এইখিনি কিন্তু টানিব হৈ গ'ল, সময় আহি গ'ল। এতিয়া আৰু সেই লং মাৰি মাৰি লাহে লাহে 30 পাক 40 পাক দৌৰি থাকিবলৈ সময় নাই। এতিয়া টানিব হ'ল, অলপ টাইম চাইম চাব হ'ল, মাহেকত 2-3 বাৰ টাইম চাইম চাবা, ঠিক আছে। সপ্তাহত, মাহেকত নহয়, সপ্তাহত 2-3 বাৰ টাইম চাইম চাবা, টানি মাৰিবা, অলপ গ্ৰুপ বনাই লোৱা, দৌৰিবা, ঠিক আছে। ঠিকে আছে, সেইটো ভিডিঅ' সেইটো কাৰণে বনালো, আমাৰ যে ল'ৰা ছোৱালীখিনি যিখিনি মানে দৌৰাৰ কাৰণে এটা মানে টিপছ আনি দিছো, আৰু তোমালোকৰ কাৰণে ভাল হ'ব বুলি আশা ৰাখিলো। ঠিক আছে, লাইক এটা কৰি দিবা, ধন্যবাদ।